আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে 10 তাৰিখ সোমবাৰ অসমৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাব চৰকাৰী টকা। কিহৰ টকা সোমাব আৰু কাৰ কাৰ একাউণ্টত টকাটো সোমাব আৰু কোনে কোনে লাভ টকাটো নকৰে, সোমবাৰে দিনাখন এই সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে যে আপোনালোকে নিশ্চয় জানে যে প্ৰতি মাহৰ 10 তাৰিখে চৰকাৰী আঁচনিৰ টকা সোমায় সকলোৰে একাউণ্টত। যদি আপোনালোকে চৰকাৰী আঁচনিৰ টকা লাভ কৰে তেনেহ'লে নিশ্চয় আপোনাৰ একাউণ্টতো সোমবাৰে দিনাখন টকা সোমাই যাব। কি কি আঁচনিৰ টকা সোমাব সোমবাৰে দিনাখন আমি এটা এটাকৈ আপোনালোকক জনাই দিম। প্ৰথমটো আঁচনি হৈছে যে অৰুণোদয় আঁচনি। অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ আঁচনিটোৱে হৈছে অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিৰ টকাটো সোমবাৰে দিনাখন সকলোৰে একাউণ্টত সোমাই যাব। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে বা অৰুণোদয় আঁচনিত আবেদন কৰিছিলে বা আগতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিলে, সকলোৰে একাউণ্টত সোমবাৰে দিনাখন অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সোমাই যাব। দ্বিতীয়টো আঁচনি হৈছে যে বৃদ্ধা পেঞ্চন, বিধৱা পেঞ্চন আৰু সকলোবোৰ চৰকাৰী যিবোৰ আঁচনি আছে অসমত, সকলোবোৰ আঁচনিৰ টকাটো প্ৰতি মাহৰ 10 তাৰিখে অসম চৰকাৰে সকলোৰে একাউণ্টত সোমাই দিয়ে। যদি আপোনালোকে চৰকাৰী আঁচনিত আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে আছে ভাল খবৰ। 10 তাৰিখ সোমবাৰে দিনাখন ৰাতিপুৱা 10টা বজাত আপোনালোকৰ একাউণ্টত সোমাই যাব চৰকাৰী আঁচনিৰ টকা। আপোনালোকে যিকোনো আঁচনিতে যদি আবেদন কৰিছিলে তেনেহ'লেও লাভ কৰিব টকা। কিয়নো প্ৰতি মাহৰ 10 তাৰিখে সকলোবোৰ আঁচনি, অসমত যিমানবোৰ আঁচনি আছে চৰকাৰী, সকলোবোৰ আঁচনিৰ টকা সোমাই 10 তাৰিখে। সেইকাৰণে হয়তো আপোনালোকৰ একাউণ্টতো সোমাব পাৰে টকা। এতিয়া কথা হ'ল যে অৰুণোদয় আঁচনি যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকেও লাভ কৰিবনে সোমবাৰে দিনাখন টকা? বহুতৰে মনত এইটো ধাৰণা আছিলে। এতিয়া আমি আপোনালোকক এটা কথা স্পষ্টকৈ ক্লিয়াৰ কৰি দিওঁ যে অৰুণোদয় আঁচনিৰ টকাটো যিসকলে নেকি নতুনকৈ নাম পঞ্জীয়ন কৰিছে তেওঁলোকে এতিয়া টকাটো লাভ নকৰে। কিয়নো অৰুণোদয় আঁচনিত যিসকল নতুন হিতাধিকাৰীয়ে নামটো পঞ্জীয়ন কৰিছে তেওঁলোকৰ নামত এখন লিষ্ট আহিছে। এই লিষ্টটোত প্ৰথমতে আপোনালোকে চাব লাগিব যে লিষ্টত আপোনাৰ নামটো আহিছেনে। যদি লিষ্টত আপোনাৰ নামটো আহে তেনেহ'লে আপোনালোকৰ নামত এখন ফৰ্ম আহিব। আৰু যদি লিষ্টত আপোনাৰ নামটো নাহে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব সেইটো আমি আপোনালোকক জনাই দিম। প্ৰথমতে আপোনালোকে লিষ্টটো চাই লওক যে লিষ্টত আপোনাৰ নামটো আহিছেনে। লিষ্টটো ক'ত চাব পাৰিব? যদি লিষ্টটো চাব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম যে লিষ্টটো কেনেকৈ চাব যে আপোনাৰ নামটো লিষ্টত আহিছেনে। আৰু যিসকলৰ নামটো লিষ্টত নাহিব তেওঁলোকে এটা কাম কৰিব পাৰিব, ফৰ্মটো অহাৰ আগতে লিষ্টত নাম অহাসকলৰ কিছুদিন পিছতে তেওঁলোকৰ নামত অৰুণোদয় আঁচনিৰ ফৰ্ম আহিব। এই ফৰ্মটো তেওঁলোকে ফিল কৰি য'ত ৰেচন কাৰ্ড আৰু নাম পঞ্জীয়ন কৰিছিলে তেওঁলোকৰ হাতত জমা দিব লাগিব। পিছতহে তেওঁলোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰা আৰম্ভ কৰিব। আৰু এইটো লিষ্টত যিসকলৰ নামটো নাহিব তেওঁলোকে কি কৰিব লাগিব? অভিযোগ কৰিব পাৰিব। চৰকাৰৰ ফালৰ পৰা 2টা নম্বৰ ইতিমধ্যে মুকলি কৰি দিব বুলি ঘোষণা কৰিছে। যিসকলৰ নাম অহা নাই লিষ্টত তেওঁলোকে 2টা নম্বৰত ফোন কৰিব পাৰিব অথবা হোৱাটছআপ কৰিব পাৰিব। তেওঁলোকে অভিযোগ দিব লাগিব যে তেওঁলোকে নাম পঞ্জীয়ন কৰিছিলে কিন্তু তেওঁলোকৰ নামটো লিষ্টত অহা নাই।
কিয় লিষ্টত অহা নাই বা লিষ্টত নামটো আহিবনে, এই সকলোবোৰ তথ্য তেওঁলোকক জনাই দিব ফোন কৰাৰ পিছত। যদি আপোনালোকে নম্বৰটো চাব বিচাৰে এটা কমেণ্ট কৰি জনাই দিব। দ্বিতীয়টো কথা হৈছে যে পুৰণা হিতাধিকাৰী যিসকলে আগতে টকা লাভ কৰি আছিলে তেওঁলোকে টকাটো লাভ কৰিব সোমবাৰৰ দিনাখন। তাৰ ভিতৰত বহুতে টকা ইতিমধ্যে লাভ নকৰে। বহুতৰে নাম কৰ্তন হৈছে, কিয়নো চৰকাৰে কিছুমান নীতি নিয়ম দিছিলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। এই নীতি নিয়মবোৰ যিসকলে মানিছিলে তেওঁলোকৰ একাউণ্টতে টকাটো সোমাব। কি নীতি নিয়ম দিছিলে? প্ৰথমটো নীতি নিয়ম আছিলে যে KYC কৰিব দিছিলে চৰকাৰে। যিসকলে KYC কৰা নাই বা যিসকলে নেকি আগতে টকা লাভ কৰি আছিলে তেওঁলোকক নতুনকৈ পঞ্জীয়ন কৰিব দিছিলে নাম। যদি নাম নতুনকৈ পঞ্জীয়ন কৰা নাছিলে নতুন হিতাধিকাৰীসকলৰ লগত, তেনেহ'লে হয়তো আপোনালোকে এইটো মাহৰ 10 তাৰিখে সোমবাৰৰ দিনাখন অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব পাৰে। হয়তো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। সেইকাৰণে এইটো মাহৰ 10 তাৰিখ সোমবাৰৰ দিনাখন যদি আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনেহ'লে নিশ্চয় ভাবিব যে আপোনাৰ নামটো হয়তো কৰ্তন হৈছে। কৰ্তন হ'লে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। নতুনকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কামখিনি আৰম্ভ কৰিব পাৰিব। আপোনালোকৰ বাবে অতি সহজ হ'ব নতুনকৈ আবেদন কৰা পদ্ধতিটো। কিয়নো আগতে আপোনালোকে টকা লাভ কৰি আছিলে, চৰকাৰৰ ওচৰত আপোনাৰ ডকুমেণ্টছখিনি আছে, আপোনাৰ হাতত অৰুণোদয় আঁচনিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে। সেইকাৰণে আপোনালোকে চাই লওক সোমবাৰৰ দিনাখন টকাটো আপোনাৰ একাউণ্টত সোমায় নে নোসোমায়। নোসোমালেহে নতুনকৈ আবেদন কৰিব আৰু সোমাই গ'লে আবেদন কৰিব